সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত মই তোমালোকক কালি মই কৈছিলোঁ যে ক্লাছ 10ৰ সিলেবাসটো কমাই দিলে, মানে মেট্ৰিকত যি চেপ্টাৰ আহিব সেইবিলাক কমাই দিছে, অলপ মানে চেপ্টাৰবিলাকৰ পৰা কিছুমান টপিক আঁতৰাই দিছে। এতিয়া তোমালোকে বহুতে পিডিএফটো পাইছা কিন্তু বুজি পোৱা নাই। বহুতে মোক ৰিকুৱেষ্ট কৰিলে যে এটা ভিডিঅ' বনাই দিয়া, কোনটো চেপ্টাৰ ভালকৈ আহিব ভালকৈ বনাই দিব লাগে। মানে পিডিএফটোতো চবেই দিছে। চ' তোমালোকক আজি এই ভিডিঅ'টোত লাষ্টলৈকে চাবা, একদম ডিটেইলছত বুজাই দিম মানে কোনটো চেপ্টাৰ নাহে, কোনটো আহিব। ঠিক আছে, আৰু ভিডিঅ'টো যদি কোনোবাই চাই আছে ফাৰ্ষ্ট টাইম, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, কাৰণ এই ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে। তোমালোকক মই দেখাব পাৰোঁ, মই লেপটপত এনেকৈ এটা মানে টপিক দিছোঁ, চিলেবাছটো দিছোঁ আৰু টপিকটোতো দেখাই দিছোঁ। তোমালোকে ভিডিঅ'টো গোটেইটো চোৱা, ইয়াত তোমালোকে দেখিবা। ঠিক আছে, আৰু ভিডিঅ'টো লাষ্টলৈকে চাবা। তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট এডভাইচ দিম। এতিয়া আমি প্ৰথমতে বিজ্ঞানৰ চিলেবাছটো ডিছকাছ কৰিম। বিজ্ঞানৰ কি তোমালোকৰ সলনি হৈছে। প্ৰথম বিজ্ঞানৰ মানে ছায়েন্সৰ। ঠিক আছে, ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম দুইখিনিৰ কাৰণে হ'ব। চ' প্ৰথম ইয়াত আছে, তোমালোকে ইয়াত হয়তো দেখাত মনিব নোৱাৰিব পাৰে, সেইটো কাৰণে মই ছাইডত এক্সট্ৰাকৈ তোমালোকৰ কাৰণে এনেকৈ কিতাপৰ পৰা কাটি লগাই দিছোঁ। এতিয়া প্ৰথম আছে তোমালোকৰ 1.3 পৰা নাহে, মানে প্ৰথম চেপ্টাৰটো বিজ্ঞানৰ ফাৰ্ষ্ট চেপ্টাৰটো তাত 1.3 পৰা নাহে। তোমালোকে ইয়াত যিখিনি দেখিছা ন, ইয়াৰ পিছৰখিনি নাহে, আৰু ইয়াৰ পিছৰখিনি নাহে, মানে 1.3 তাৰ পিছত যি আছে একো নাহে পৰীক্ষাত। 1.3 আগলৈকে আহিব, মানে ইয়াৰ আগলৈকে যিখিনি আছিলে ন 1.3, তোমালোকে দৈনন্দিন জীৱনত জাৰণ প্ৰক্ৰিয়াৰ প্ৰভাৱ দেখা পাইছানে, এইখিনি লাইনৰ পৰা আগলৈকে যিমানখিনি আছিলে চব আহিব, গম পালা তেনেকৈ। চ' আৰু ইয়াৰ পৰা কিমান নম্বৰ আহিব জানানে? 6 মাৰ্ক আহিব প্ৰথম চেপ্টাৰটোৰ পৰা। চ' প্ৰথম চেপ্টাৰটোৰ পৰা আহিব 6 মাৰ্ক। তোমালোকে চিন দি যোৱা কিতাপত, আৰু কিমান নম্বৰ আহিব সেইটো দি যোৱা। তাৰপিছত দ্বিতীয় চেপ্টাৰ, ছেকেণ্ড চেপ্টাৰটোৰ তোমালোকে 2.4 যে 2.4ৰ পিছৰখিনি নাহে, আৰু মানে 2.4ৰ পৰা নাহে, আৰু 2.4 লৱণ সম্বন্ধীয় আৰু অধিক ধাৰণা, এইখিনি যে আছে মোৰ এবাউট চল্টছ, তাৰ পিছৰখিনি মানে 2.4ৰ পৰাই নাহে, আৰু 2.4ৰ আগলৈকে যিমান আছিলে, ইয়াৰ আগলৈকে যিমান আছিলে, মানে এইখিনি যে ইয়াৰ আগলৈকে যিমানখিনি আছিলে চব আহিব। আৰু ইয়াৰ পৰা কিমান নম্বৰ আহিব জানেনে? 6 মাৰ্ক। ইয়াৰ পৰাও চেপ্টাৰ 2ৰ পৰাও 6 মাৰ্ক আহিব, লিখি থৈ দিয়া। তাৰপিছত চেপ্টাৰ থাৰ্ডত 3.4.6ৰ পৰা নাহে। 3.4.6ৰ পিছৰখিনি নাহে, আৰু মানে ইয়াৰ পৰাই নাহে, আৰু 3.4.6ৰ পৰা নাহে। ধাতুৰ শোধন যে আছে, ৰিফাইনিং অফ মেটেলছ, তাৰ পৰা নাহে, আৰু ইয়াৰ আগলৈকে যিমানখিনি আছিলে চব আহিব সেনেকৈ। এতিয়া 3.4.6ৰ পৰা নাহে। চ' ইয়াত আছে তোমালোকৰ 7 মাৰ্ক আহিব থাৰ্ড চেপ্টাৰটোত, লিখি থৈ দিয়া। ঠিক আছে, এতিয়া ফ'ৰ্থ চেপ্টাৰ 4, ইয়াত তোমালোকৰ 4.4ৰ পৰা নাহে। 4.4ৰ পৰা নাহে, মানে 4.4ত কি আছে ইয়াত মই লিখি দেখাই দিছোঁ। কেইটামান প্ৰয়োজনীয় কাৰ্বন যৌগ, ইথানল আৰু ইথানইক এচিড, এই যিখিনি যে লিখা দেখিছা তাৰ পৰা নাহে। তাৰ আগলৈকে যিমান আছিলে চব আহিব। ঠিক আছে, আৰু ইয়াৰ পৰা কিমান মাৰ্কছ আহিব জানা? 6 মাৰ্ক। চ' ফ'ৰ্থ চেপ্টাৰটোৰ পৰাও 6 মাৰ্ক। ফিফ্থ চেপ্টাৰটোত 5.3 পৰা নাহে। 5.3 কি আছে? বিশৃংখলতাৰ মাজত শৃংখলা, মেকিং অৰ্ডাৰ আউট অফ চেউছ, তাৰপিছত মেকিং অৰ্ডাৰ আউট অফ কেউছ আৰু দ্য মডাৰ্ণ পিৰিয়ডিক টেবল, মানে মডাৰ্ণ পিৰিয়ডিক টেবলৰ পৰা নাহে, আৰু 5.3 পৰা নাহে। আধুনিক পৰ্যাবৃত্ত তালিকাৰ পৰা নাহে সেইখিনি। ইয়াৰ আগলৈকে যিমান আছিলে, মানে এইখিনিৰ আগলৈকে যিমান আছিলে ইয়াত যে লিখা আছে তাৰ আগলৈকে সেয়া চব আহিব। চ' 5 চেপ্টাৰটোৰ পৰা আহিব তোমালোকৰ 7 মাৰ্ক, ফিফ্থটোৰ পৰা। এতিয়া আমি 6 চেপ্টাৰটোত যাম। 6 চেপ্টাৰটো এটাও কাটা নাই, এইটো ফুল চেপ্টাৰ আহিব। এইটোত ফুল চেপ্টাৰটোৱে আহিব, গোটেই চেপ্টাৰটোৱে তোমালোকে পঢ়িব লাগিব। এইটো ইয়াৰ পৰা এটা কুৱেশ্যন মানে আঁতৰোৱা নাই। গতিকে 6 চেপ্টাৰটো যিহেতু গোটেই চেপ্টাৰটো আহিব, চ' তাৰ পৰা তোমালোকৰ 10 মাৰ্কছ আহিব। তাৰপিছত 7 চেপ্টাৰ তোমালোকৰ 7.2.2ৰ পৰা নাহে। ইয়াত লিখা আছে 7.2.2ত কি আছে? বৃদ্ধিৰ বাবে হোৱা চলন, মুভমেণ্ট ডিউ টু গ্ৰথ, এইখিনিৰ পৰা নাহে, আৰু ইয়াৰ আগত যিমানখিনি আছিলে চব আহিব। 7 চেপ্টাৰত তোমালোকৰ টোটেল মাৰ্কছ আহিব 6। 7 চেপ্টাৰটো 6 মাৰ্ক আহিব। তাৰপিছত 8 চেপ্টাৰত তোমালোকৰ পুংজনন তন্ত্ৰ, মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম, এইখিনিৰ পৰা নাহে, মানে 8.3.3 ইয়াৰ পৰা নাহে, ইয়াৰ আগৰখিনি আহিব। আৰু 8 চেপ্টাৰত তোমালোকৰ টোটেল মাৰ্ক আহিব 5, 8 চেপ্টাৰত। তাৰপিছত আমি আহিম 9 চেপ্টাৰত।
চেপ্টাৰ নম্বৰ 9 চেপ্টাৰত তোমালোকৰ 9.4 পৰা নাহে প্ৰজাতিকৰণ স্পেচিয়েশ্যন সেইখিনিৰ পৰা নাহে 9.4 পৰা 9.4 আগলৈকে যিমান আছিলে চব আহিব ঠিক আছে আৰু ইয়াত আহিব টোটাল 5 মাৰ্কছ চিন্তি দি যাবা তাৰপিছত 10 চেপ্টাৰত তোমালোকৰ 10.3.6 ইয়াৰ পৰা নাহে আৰু ইয়াৰ আগৰখিনি আহিব 10.6.3.6 আছিলে তোমালোকৰ গোলাকৰ লেন্সৰ বাবে চিহ্ন পতা মানে লেন্সৰ অংকবিলাক যে আছিলে সেইবিলাক নাহে বহুতে লেন্সৰ অংক টান পাই আছিলে মই কৰাই দিছিলোঁ সেইখিনি নাহে এতিয়া 10 চেপ্টাৰত আহিব তোমালোকৰ 8 মাৰ্কছ তাৰপিছত আমি 11 চেপ্টাৰত যাম 11 চেপ্টাৰত 11.5 পৰা নাহে বায়ুমণ্ডলীয় প্ৰতিসৰণ এটমস্ফিয়াৰিক ৰিফ্লেকশ্যন এইখিনিৰ পৰা নাহে ইয়াৰ আগৰখিনি আহিব 11 চেপ্টাৰত তোমালোকৰ আহিব 5 মাৰ্কছ ঠিক আছে এতিয়া 12 চেপ্টাৰ তোমালোকৰ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া মানে 12.7 তাৰ পৰা নাহে 12.7 খিনিৰ পৰা নাহে আৰু আগৰখিনি আহিব তাৰ 12 চেপ্টাৰত আৰু ইয়াত টোটেল মাৰ্কছ আহিব 6 13 চেপ্টাৰ 13.6 পৰা নাহে ইয়াত লিখাই আছে ধুনীয়াকৈ কোনখিনিৰ পৰা নাহে এইখিনিৰ পৰা নাহে আৰু ইয়াৰ আগৰখিনি আহিব ঠিক আছে 13 চেপ্টাৰ আৰু 13 চেপ্টাৰত টোটেল মাৰ্ক আহিব 5 মাৰ্কছ 14 চেপ্টাৰ 14 ইয়াত তোমালোকৰ 14.3.2 তাৰ পৰা নাহে আৰু এইখিনি যে আছে দেখিছা নহয় এইখিনিৰ পৰা নাহে ইয়াৰ আগৰখিনিহে আহিব অকল আৰু 14 চেপ্টাৰত টোটেল কিমান মাৰ্কছ আহিব জানানে 4 মাৰ্কছ 15 চেপ্টাৰ এইটো লাষ্ট 15 চেপ্টাৰ ইয়াত 15.3 পৰা নাহে ইয়াৰ আগৰখিনিহে আহিব মানে ইয়াত যোনখিনি লিখা আছে ন ইয়াৰ আগৰখিনিলৈকে আহিব ত' 15 আৰু 15 চেপ্টাৰত টোটেল আহিব 4 মাৰ্কছ এইটো হৈ গ'ল তোমালোকৰ ছায়েন্সৰ কমপ্লিট চিলেবাছ মেথছৰ চিলেবাছটো চাম হা তোমালোকে চাই থাকা মেথছৰ ইয়াত ছাইডত মানে লিখা আছে কিন্তু তোমালোকে ধৰিব নোৱাৰিবা কাৰণে মই ছাইডত আৰু এক্সট্ৰাকৈ বনাই দিছোঁ এনেকৈ তোমালোকক ক'তো দিয়া নাই কিন্তু ফাৰ্ষ্ট চেপ্টাৰ ৰিয়েল নাম্বাৰ তাত আহিব আপ টু ইউনিট 1.4 ইউনিট 1.5টো নাহে ইউনিট 1.5 পৰা নাহে মানে কি আহিব জানানে এইটো আহিব 1.2 আহিব 1.3 আহিব 1.4 আহিব 5টো নাহে 6টো নাহে এই চাৰিটা আহিব অকল ঠিক আছে আৰু ইয়াৰ পৰা তোমালোকৰ টোটেল মাৰ্ক আহিব 5 মাৰ্কছ এনেকৈ ঠিক তেনেকৈ চেপ্টাৰ নম্বৰ 2ত আহিব তোমালোকৰ ইউনিট 2.3লৈকে আহিব এইটো আহিব আৰু এইটো আহিব অকল বাকী দুটা নাহে লাষ্টৰ আৰু ইয়াত টোটেল মাৰ্কছ আহিব 8 মাৰ্কছ চেপ্টাৰ নম্বৰ 3ত ইউনিট 3.4.3লৈকে আহিব মানে 3.1 3.2 3.3 আহিব 3.4ৰ এইখিনিলৈকে আহিব 3.3লৈকে মানে এই গোটেইখিনি আহিব ঠিক আছে আৰু ইয়াত তোমালোকৰ মাৰ্কছ আহিব 7 মাৰ্কছ এতিয়া আমি ইউনিট নম্বৰ 4ত যাম 4ত তোমালোকৰ চেপ্টাৰ 4ত আহিব 4.4লৈকে আহিব 1 2 3 আৰু 4লৈকেহে আহিব এইখিনিলৈকে এই দুটা নাহে লাষ্টৰ দুটা আৰু ইয়াত তোমালোকৰ টোটেল মাৰ্কছ আহিব 6 মাৰ্ক চেপ্টাৰ নম্বৰ 5ত তোমালোকৰ 1 2 আৰু 3 আহিব প্ৰথম তিনিটা আৰু ইয়াত টোটেল মাৰ্কছ আহিব 6 মাৰ্ক চেপ্টাৰ নম্বৰ 6ত 6.4লৈকে আহিব 1 2 3 4 6.4লৈকে ঠিক আছে আৰু ইয়াত টোটেল মাৰ্কছ আহিব 6 মাৰ্ক চেপ্টাৰ নম্বৰ 7ত আহিব 7.3লৈকে 1 2 3 আৰু ইয়াত টোটেল মাৰ্কছ আহিব 7 মাৰ্কছ চেপ্টাৰ নম্বৰ 8ত আহিব 8.1 8.2 8.3 and 8.5 8.1 8.2 8.3 and 8.5 এইটো নাহে 8.4টো নাহে বাকী কেইটা আহিব আৰু ইয়াত আহিব তোমালোকৰ 7 মাৰ্কছ চেপ্টাৰ নম্বৰ 9ত আহিব 9টো নাহে গোটেই চেপ্টাৰটোৱে এক্সক্লুড কৰি দিছে 9 চেপ্টাৰটোৱে নাহে এই গোটেই চেপ্টাৰটো নাহে নট ইনক্লুডেড চেপ্টাৰ নম্বৰ 10ত তোমালোকৰ গোটেই চেপ্টাৰটো আহিব এইটো আকৌ গোটেই চেপ্টাৰটো আহিব
চেপ্টাৰ 10 টো হোল চেপ্টাৰ আহিব 10 চেপ্টাৰটো 10 চেপ্টাৰত গোটেই চেপ্টাৰটোৱে আহিব আৰু ইয়াত তোমালোকৰ মাৰ্কছ আহিব 6 মাৰ্ক চেপ্টাৰ 10ত চেপ্টাৰ 11ত আহিব 11.2 লৈকে মানে 1 2 3 টো নাহে আৰু চেপ্টাৰ 11ত তোমালোকৰ কিমান মাৰ্কছ আহিব জানানে 4 মাৰ্কছ চেপ্টাৰ 12ত আহিব 12.3 লৈকে 1 2 আৰু 3 আৰু ইয়াত টোটেল মাৰ্কছ আহিব চেপ্টাৰ 12 6 মাৰ্ক ঠিক আছে তাৰপিছত চেপ্টাৰ 13 টো চাবা এতিয়া চেপ্টাৰ 13 আপ টু ইউনিট 13.3 লৈকে আহিব 1 2 আৰু 3 প্ৰথম তিনিটা আৰু ইয়াত টোটেল মাৰ্কছ আহিব 6 চেপ্টাৰ 13ত চেপ্টাৰ 14 14.4 লৈকে 1 2 3 আৰু 4 এইকেইটা আৰু ইয়াত টোটেল মাৰ্কছ আহিব 5 মাৰ্কছ তাৰপিছত তোমালোকৰ চেপ্টাৰ 15ত গোটেই চেপ্টাৰটো আহিব চেপ্টাৰ 15 হোল চেপ্টাৰ আহিব আৰু ইয়াত টোটেল মাৰ্কছ কিমান আহিব জানানে 5 ঠিক আছে এতিয়া মেথছৰটো হৈ গ'ল চিলেবাছটো চাওঁ এডভান্স মেথমেটিক্সত তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো সেট ইয়াত গোটেই চেপ্টাৰটোৱে আহিব হোল চেপ্টাৰ গোটেই চেপ্টাৰটো আহিব প্ৰথম চেপ্টাৰটো আৰু ইয়াত তোমালোকৰ 10 মাৰ্কছ আহিব প্ৰথম চেপ্টাৰটো অকনো বাদ দিয়া নাই গোটেইটো আহিব সেকেন্ড চেপ্টাৰটো কমপ্লেক্স নাম্বাৰ এক্সাৰসাইজ 2.3 লৈকে আহিব মানে এক্সাৰসাইজ 2.3 এটা মই তোমালোকৰ কাৰণে সাইডত লিখি দিছো কোনখিনিলৈকে আহিব 2.8 তোমালোকৰ এইখিনিলৈকে আহিব বাকি এই দুটা নাহে 2.1 2 3 4 5 6 7 তাৰপিছত 2.8 ৰ পৰা নাহে তোমালোকৰ 2.8 ৰ পৰা নাহে মানে 2.7 লৈকে আহিব এইখিনিলৈকে আহিব 2.7 লৈকে কি নাহে 2.8 নাহে 2.9 নাহে 2.10 নাহে মানে এক্সাৰসাইজ 2.4 ৰ পৰা নাহে এক্সাৰসাইজটো বাদ দিয়া মই তোমালোকক ইয়াত লিখি দিছো ধুনীয়াকে 2.7 লৈকে আহিব ঠিক আছে 2.7 লৈকে আহিব বাকি এই তলৰ তিনটা নাহে তোমালোকৰ একদম কিতাপখনৰ প্ৰথম বেতুপাতটো উলিয়াই লবা তাত এইখিনি লিখা আছে সিলেবাস তাতে যে চেপ্টাৰটো লিখা আছিলে তা পা দিছো ইয়াৰ পৰা 12 মাৰ্কছ আহিব ঠিক তেনেকৈ চেপ্টাৰ নম্বৰ 3 কাৰণে তোমালোকৰ কিমান আহিব জানে 3.5 লৈকে 1 2 3 4 5 3.5 লৈকে আহিব ইমানখিনিলৈকে 3.4 এক্সাৰসাইজটো নাহে মানে 3.4 এক্সাৰসাইজটো ইয়াত আছে এইখিনিতে আছে এইটো টপিকত সেইটো কাৰণে এইটো টপিক নাহে এই 5 লৈকে আহিব আৰু ইয়াত আহিব 12 মাৰ্কছ ঠিক তেনেকৈ চেপ্টাৰ নম্বৰ 4 ত তোমালোকৰ আহিব 4.5 পৰা নাহে 1 2 3 4 এইটো নাহে ঠিক আছে চেপ্টাৰ নম্বৰ 3 ত কি কৈছিলো এইটো নাহে দেই চেপ্টাৰ নম্বৰ 3 3.5 টো নাহে এই 3.4 লৈকে আহিব ঠিক আছে 3.4 লৈকে আহিব তাৰপিছত চেপ্টাৰ নম্বৰ আমি 5 ত যাম চেপ্টাৰ নম্বৰ 5 গোটেইটো আহিব হোল চেপ্টাৰ এটাও বাদ দিয়া নাই ইয়াত গোটেই চেপ্টাৰটো আহিব ঠিক আছে গোটেই চেপ্টাৰটো আহিব চেপ্টাৰ নম্বৰ 5 আৰু ইয়াত আহিব তোমালোকৰ টোটেল মাৰ্ক 5 চেপ্টাৰ নম্বৰ 4 ত টোটেল মাৰ্ক কিমান আহিব জানেনে 10 মাৰ্কছ আহিব আৰু চেপ্টাৰ 6 ত যাম এতিয়া চেপ্টাৰ 6 ত তোমালোকৰ 6.4.5 এইটো টপিক যে আছে ইয়াৰ 6.4.5 ত তোমালোকে যাবা কিতাপখনৰ ভিতৰত সেই তাৰ পৰা নাহে আৰু 6.4.5 ৰ পৰা নাহে তাৰ আগৰখিনিলৈকে আহিব ঠিক আছে আৰু ইয়াত তোমালোকৰ টোটেল মাৰ্ক আহিব 9 চেপ্টাৰ নম্বৰ 7 ত তোমালোকৰ 7.6.7 তাৰ পৰা নাহে ন মানে এইটো আহিব আৰু ইয়াৰ তোমালোকে এই টপিকটোৰ 7.6.7 সেইখিনিতে যাবা তাৰ পৰা নাহে আৰু চেপ্টাৰ নম্বৰ 7 ত তোমালোকৰ আহিব 10 মাৰ্কছ চেপ্টাৰ নম্বৰ 8 টো লিখা নহল তোমালোকে জাস্ট মনত ৰাখিবা এক্সাৰসাইজ 8.3 পৰা নাহে মানে চেপ্টাৰ নম্বৰ এক্সাৰসাইজ 8.3 এক্সাৰসাইজ বিলাক যে থাকে কোৱেশ্চন বিলাক 8.3 খিনি নাহে গম পালা 8.3 এক্সাৰসাইজ খিনি নাহে বাকি গোটেইখিনি আহিব এইটোত আৰু ইয়াত তোমালোকৰ 12 মাৰ্কছ আহিব এতিয়া থাকিব আমাৰ কোনটো চেপ্টাৰ 9 চেপ্টাৰ 9 ত তোমালোকৰ 9.8 ন
1 2 3 4 5 6 7 এই 9.8টো নাহে জাষ্ট এংগল বিটুইন টু ষ্ট্ৰেট লাইন এইখিনি নাহে বাকী আগলৈকে গোটেইখিনি আহিব আৰু ইয়াত আহিব 10 মাৰ্কছ এইটো হৈ গ'ল এডভান্সৰ চিলেবাছ অসমীয়া চিলেবাছ কি হয় অসমীয়া চিলেবাছটো লাগিব ন মেথছ এডভান্স ছায়েন্স গোটেইকেইটা দেখালোঁ এতিয়া এডভান্সটো দেখাওঁ অসমীয়া তোমালোকৰ বাধ্যতামূলক এইবিলাক তোমালোকে এই PDF টো চাই ল'বা মানে ইয়াতে চাই লোৱা স্ক্ৰীনখন পজ কৰি পেলাই ইয়াতে চাই লোৱা অসমীয়া কি চেপ্টাৰ আছে মই ভালকৈ নাজানো যে সেইটো কাৰণে তোমালোকে PDF টো ইয়াত ভিডিঅ'টো পজ কৰা আৰু স্ক্ৰীনত চাই লোৱা আৰু কিতাপত চিন দি ল'বা বা বহীত লিখি লোৱা এক্সট্ৰাকৈ ফাৰ্ষ্ট এইটো আহিব তাৰপিছত নেক্সট স্লাইডটো দিছোঁ এইখিনি আহিব তোমালোকে ধুনীয়াকৈ লিখি লোৱা হৈ গ'ল ৰখাই লৈ লিখি লোৱা ইয়াৰ পিছত আমি ইংলিছটোত চাম ইংলিছত এনেকৈ লিখি লোৱা ভিডিঅ'টো ৰখাই লৈ কি আহিব চব ধুনীয়াকৈ দিয়া আছে ইয়াত কিমান মাৰ্কছ আহিব সেইটো আছে হৈ গ'ল নেক্সট স্লাইডটো দিছোঁ ছ'চিয়েল চায়েন্সৰ কি আহিব চব ইয়াতে আছে ভিডিঅ'টো ৰখাই লোৱা আৰু চিন দি যোৱা কিতাপত অসমীয়াবিলাকত চিন দিবা মানে অসমীয়া হিচাপত দিলেই হ'ল ইয়াত হিষ্ট্ৰী আছে মানে তোমালোকে ইতিহাসৰখিনিত দিয়া তেনেকৈ অসমীয়াবিলাকে অসমীয়াখিনিত এইটো ৱাইজত দি লোৱা ছেকেণ্ড স্লাইড এইটো কিহৰ এইটো ছ'চিয়েল চায়েন্সৰ এইটো পজ কৰি লিখা চিন দিয়া এইটো থাৰ্ড স্লাইড পজ কৰি চিন দিয়া তাৰপিছত এইটো ফ'ৰ্থ স্লাইড গোটেইকেইটা লিখি লোৱা 4টা দিলোঁ আকৌ এবাৰ দি দিছোঁ ছ'চিয়েল চায়েন্সটো এইটো ফাৰ্ষ্ট এইটো ছেকেণ্ড এইটো থাৰ্ড এইটো ফ'ৰ্থ ঠিক আছে জিঅ'গ্ৰাফী এতিয়া জিঅ'গ্ৰাফী আহিব যাৰ জিঅ'গ্ৰাফী আছে অসমীয়াবিলাকে অসমীয়া হিচাপত চিন দি লোৱা কি আহিব ইয়াত দিয়া আছে ইউনিট 1 2 and 3 এক নম্বৰ চেপ্টাৰ আহিব 2 নম্বৰটো আহিব 3 নম্বৰটো আহিব আৰু 6 নম্বৰটোহে আহিব অকল আৰু কিমান মাৰ্কছ আহিব ইয়াত দিয়া আছে এইফালে 12 আহিব 2 নম্বৰটোৰ পৰা 18 3 নম্বৰটোৰ পৰা 30 আৰু 6 নম্বৰটোৰ পৰা 30 এইকেইটা আহিব তাৰপিছত যাৰ হিষ্ট্ৰী আছে সিহঁতৰ 1 নম্বৰ চেপ্টাৰ 14 মাৰ্কছ 2 নম্বৰ চেপ্টাৰ 18 মাৰ্কছ 3 নম্বৰ 14 4 নম্বৰ 20 5th চেপ্টাৰ 20 8th চেপ্টাৰ 14 তাৰপিছত তোমালোকৰ হিন্দী যাৰ হিন্দী আছে ভিডিঅ'টো পজ কৰি লিখি লোৱা নেক্সট যাৰ কম্পিউটাৰ চায়েন্স আছে কি আহিব ইয়াতে আছে কম্পিউটাৰ চায়েন্সৰ চেপ্টাৰ 3টো এজ ইট ইজ আহিব বাকী ইয়াত চেপ্টাৰ 1ত কম্পিউটাৰ চায়েন্সৰ কথা কৈ আছোঁ চেপ্টাৰ 1ত কি বস্তু মানে আঁতৰাই দিয়া হ'ল এইবিলাক কি ৰিমুভ কৰা হ'ল এইবিলাক আছে আঁতৰাই দিয়াবিলাক আছে মানে কি নাহে সেয়া ইয়াত আছে অমিটেড পৰ্চনছ কি নাহে সেইবিলাক ইয়াত আছে ফৰ কম্পিউটাৰ চায়েন্স নেক্সট এইখিনি নাহে মানে ঠিক আছে আৰু এইখিনিও নাহে চেপ্টাৰ 8 আৰু চেপ্টাৰ 14 কমপ্লিটলি নাহে 8ও নাহে 14ও নাহে ঠিক আছে এইটো তোমালোকৰ ধুনীয়াকৈ দেখিলা যে চিলেবাছটো কমাই দিলে এতিয়া বহুতৰ মনত মানে ভাবিবা যে আমি এনেই পঢ়িলোঁ ইমানখিনি দিনটো পঢ়ি আছিলা মানে কিছুমান ফুল চেপ্টাৰ পঢ়ি দিলা ভাবিবা এনেই পঢ়িলোঁ এনেই গ'ল টাইমটো এনেই গ'ল কিন্তু সেইটো কথা নহয় তোমালোকে যিবিলাক পঢ়িছা ন মানে ছায়েন্স মেথছ আৰু এডভান্সমেণ্ট যিসকলে পঢ়িলা ইমানবিলাক সেইবিলাক তোমালোকৰ হাই ছেকেণ্ডেৰীত আহিব হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এডভান্সটো যিবিলাকে পঢ়িছে ন সেইখিনি মানে ফাৰ্ষ্ট ইয়াৰত আহিবই যদি কোনোবাই এডভান্স লোৱা আছে মই এইটো তোমালোকক ৰিকুৱেষ্ট কৰিম যে গোটেই এডভান্সৰ কিতাপখন পঢ়া ভালকৈ মানে এনেই পঢ়া যোনবিলাক নাহে ন সেইবিলাকো পঢ়া এডভান্সৰখিনি কথা কৈছোঁ কাৰণ সেইখিনি ন হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ গোটেইখিনি সেইখিনি আছে ত' তোমালোকে এডভান্সখিনি যদি এতিয়া ক্লিয়াৰ কৰি লোৱা বহুত হেল্প হ'ব আৰু বাকী তোমালোকৰ ছায়েন্স আৰু মেথছ
ধৰা যিখিনি পঢ়িলা নাহে এতিয়া একো নহয়, সেইখিনি আহিব পিছত তোমালোকৰ কামত আহিব। গতিকে আৰু পঢ়াটোতো কেতিয়াও এনি নাযায়, নলেজটো কেতিয়াও মানুহে এনি নাযায়, আৰু এনেও হাই ছেকেণ্ডেৰীত আহিবই ছায়েন্সত সেইখিনি। আৰু বাকী যিখিনি ধৰা ছ'চিয়েল ছায়েন্স বা অসমীয়া যিসকলে আৰ্টছ ল'বা পিছত সেইখিনি আকৌ তোমালোকৰ কামত আহিব। যিখিনি পঢ়ি দিলা এতিয়া ধৰা নাহে, সেইখিনি তোমালোকৰ আৰ্টছ ল'লে পিছত সেইখিনি আহিব কামত হাই ছেকেণ্ডেৰীত। গতিকে একো নহয়, জাষ্ট এতিয়া এক্সামত কি আহিব এইটো লৈ পঢ়া।